দলগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তেজনা মাটিৰ দালালক গুৰুলকৈ প্ৰহাৰ দুজন যুৱকৰ ঘুচিওৱাৰ লগতে ৰদেৰেও প্ৰহাৰ মাটিৰ দালালক আবুল কাছেম নামৰ দালালটোক প্ৰহাৰ ভূমিৰ কাম কৰাৰ বাবদ যুৱক দুজনৰ পৰা দালালে লৈছিল 4 লাখ টকা ধন লোৱাৰ পাছতো মাটিৰ কাম কৰি নিদিয়াৰ অভিযোগ দলগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰে দালালটো মানুষ চিনিব নাই দালালি উড়াই দিছে 4 লাখ পয়সা আজি 4 লাখ টাকা পয়সা ইয়াত লাগিব পয়সা রে এইটো অফিসত দালালি কৰি আজিৰ পৰা ষ্টাৰ্ট কৰিছো আজি পয়সা লাগিব ইয়াত দালালি গোটে নাম আমি কাম কৰিব মোৰ দাদা নহলে এখন পয়সা 4 লাখ লাগিব এটা আজি পয়সা বলা আগ্রহ শুন আজি পয়সা লাগিব পয়সা আমি কাজিয়া করব বাকি ভাই কি বললাম স্যার কি দোষ স্যার 4 লাখ টাকা লইছে হ্যাঁ কারণ লাগছে আমি তো লইছি আমার স্যার দলগাঁও সমষ্টিৰ আৰিমাৰী গাঁও পঞ্চায়তৰ আৰিমাৰী গাঁৱৰ আব্দুল হামিদ মহাদ্দিছ নামে মোৰ দাদা এজনৰ পৰা আজি 3 বছৰ হ'ল এখেত হ'ল এইখন অফিচত দালালি কৰা নাম্বাৰ 1 দালাল এখেতে ইয়াৰ নাম হ'ল আবুল কাছেম এখেত দালালি কৰে মাটিৰ দালালি কৰে মোৰ দাদা আব্দুল হামিদৰ পৰা আজি 3 বছৰ আগত 4 লাখ টকা লৈছিল মাটিৰ পাট্টাৰ কাম কৰি দিব কিন্তু আজিৰ তাৰিখলৈ এক বিন্দু মাটিৰ কাম কৰা নাই ইয়াৰ ঘৰত SDCৰ আৰু কানুংক মণ্ডলৰ সব সিলচহি ইয়াৰ ঘৰতে আছে হি নিজে ডিচিৰো আছে হি নিজে ভুৱা সিলচহি মাৰি মানুহৰ পৰা পইচা আত্মসাৎ কৰে কেতিয়াও কোনো মাটিৰ কাম নকৰে তেতিয়া দাদা আমাক লগত লৈ ইয়াৰ ঘৰত যোৱা হৈছিল আমাৰ দাদা 100 দিন গৈছে ইয়াৰ ঘৰত যে যদি আপুনি কাম কৰিব পৰা নাই মোৰ টকা 4 লাখ ৰিটাৰ্ণ কৰক ইয়াৰ ওয়াইফে ব্লেকমেইল কৰিবৰ কাৰণে চেষ্টা কৰে যে যদি টকা ল'ব আহে ব্লেকমেইল কৰিম আপোনাক ফসাই দিম হিমত এজন হজুৰ মানুহ মাদ্ৰাছাৰ প্ৰধান শিক্ষক আজিৰ তাৰিখলৈ এক বিন্দু কাম কৰা নাই এদিন আমি সেই গাঁৱৰ মানুহ দাদাক লগত লৈ এইখন অফিচত আহিলোঁ যে ঠিকে আছে মই যদি কাম কৰি দিব পৰা নাই তেতিয়াহ'লে মোৰ এটা ৰুম আছে মোৰ ঘৰৰ লগতে ৰুমটো মই এগ্ৰিমেণ্ট কৰি আপোনালোকক দি দিম এই দাদাৰ পইচা মোৰ নামত ৰুমটো কোৰ্টত যায় এখেতে নিজে 5 বছৰৰ কাৰণে এগ্ৰিমেণ্ট কৰি দিছে এতিয়া আমি ৰুমটো বিচাৰি আছোঁ আজি এসপ্তাহ আগত গৈছোঁ এখেতৰ ঘৰত বেলেগে মাল মাতা থৈছে ৰুমত কিবা কিবি ৰাখিছে আমি সুধিছোঁ যদি ৰুম মোৰ নামত 5 বছৰৰ কাৰণে এগ্ৰিমেণ্ট আছে 4 লাখ টকাৰ কাৰণে বেলেগে কিয় মাল মাতা থব ইয়াৰ ওয়াইফে কৈছে নাই আপোনাকতো ৰুম দিয়া হোৱা নাই হি এটা ৰুম 4 জাগাত এগ্ৰিমেণ্ট কৰি দিছে বহুত মানুহে টকা পায় আজি জাষ্ট ইয়াতে সুধিছোঁ যে আপুনি যে 4 লাখ টকা লৈছে মাটিৰ বাবদত কাম কৰিব পৰা নাই ৰুম যে 4 লাখ টকাত এগ্ৰিমেণ্ট কৰি দিছে মোৰ নামত আপুনি আকৌ বেলেগক কিয় ৰুমটো দিছে হি ফটককৈ গৰম হৈ উঠিছে আপোনাকতো ৰুম দিয়া হোৱা নাই আপুনি নিজে স্বীকাৰোক্তি কৰিছে নে নাই মোৰ দাদাৰ পৰা 4 লাখ টকা লৈছে মাটিৰ কামত লিখি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ